মই মাৰ মুখত মোৰ বিয়াৰ কথা শুনিছো। শুনিছে যদি হয়, মই আপোনাৰ বিয়াৰ কথা কৈছো, মোৰ কোনো আপত্তি নাই। কি কথা ক'বলৈ আহিছা তুমি হে? অলপ দেৰি আগতে দেখোন তুমি মোৰ বিয়াৰ কথা শুনি পেলানি কান্দি আছিলা। এতিয়া তুমি এনেকুৱা কথা কেনেকে ক'ব পাৰিলা? সৰুৰ পৰা ইমান গালি খাই খাই ডাঙৰ হৈছো, আৰু এতিয়াতো মই সৰু ছোৱালী হৈ থকা নাই। মই চব বুজি পাওঁ। যদি পাৰে কেতিয়াবা অকণমান মৰমত মাতি চাবচোন, মই তেতিয়া আপোনাক মাহীমা নহয়, নিজৰ মা বুলিয়ে ভাবিম। মুঠতে এই সোনকালে বিয়া দিব লাগিব। ল'ৰা এটা পাইছোঁ, ল'ৰাটো আকৌ আগতে এজনী অনা। এই অনা হ'লেও কি হ'ব, আগৰজনী ভাগতো ল'ৰা ছোৱালী নাই। ভালেই হ'ব দে, এইক যদি তালৈকে গতাব পাৰোঁ ঠিকেই আছে। এইবোৰ কৰিবলৈহে আৰু জীয়াই আছোঁ। জীৱনটোতনো কৰিবলৈ বুলি আৰু কিটো আছে? এইটো বয়সত এতিয়া সেই নাতি পুতি খেলাই থাকিব লাগিছিলে। এতিয়াও এই জখিনীজনী মুখখন চাই চাইহে থাকিবলগীয়া হৈছে। কেলে মন চন মাৰি আছা এনেকে? মন চন মাৰি কি ভাবি আছা? ঘৰখনত মানুহ দুটা, তুমি যদি এনেকে মন চন মাৰি থাকা, মনবোৰ কেনেকে জীয়াই থাকিম হয়নে? কি হ'ল কোৱা আগত, তুমি কেলে ইমান মন চন মাৰি আছা? কোৱাচোন কোৱা, কেলে মন মাৰি আছা? এই কোৱাচোন কোৱা, মই কিবা জগৰ লগালো নি? এনেকে মন চন মাৰি থাকিলে কিন্তু ভাল নালাগে দেই। আপুনিনো কি জগৰ লগাব? আপুনি একো জগৰ লগোৱা নাই, এনেই মন চন ভাল লাগি থকা নাই। তাই ক'ব পাৰিলেহে ক'ব কাক জগৰ লগাইছে, কি জগৰ লগাইছে, নিজে বুজি পাইছে নহয়। বিয়া হোৱা আজি কিমান বছৰ হ'ল, দেখ দেখকে ওলাই পৰিছে নহয়। বাজি আকৌ কাঠ বাজি। তই মনে মন থাকচোন, মনে মন থাক। তই কথাবোৰ কি সুৰলৈ লৈ যাওঁগে মই গম পাওঁ নহয়। মনে মন থাক অকমান। তই মনে মনে থাক। মতা মানুহ তই কি বুজিবি? ঘৰ সংসাৰ সম্পূৰ্ণ হবলৈ কি লাগে? বাপেৰে ইমানবোৰ সা সম্পত্তি গোটাইছে কাৰ কাৰণে? ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলি, কথা কবলৈ আহিছ তই? হোৱা নাই মই কি কৰিব কওঁ? আপুনি ভিতৰলৈ যাওকগে, যাওক। মায়ে যি শুনাই মোকে শুনাওক। আপুনি এনে মোৰ কাৰণে কথা শুনি থাকিব নালাগে। মা তই আজিৰ পৰা এইবোৰ কথা মুঠতে উলিয়াই নাথাকিবি। আমি যেনেকে আছো তেনেকে আমি থাকি ভাল পাইছো। মানুহ কি পৃথিৱীত এনেকে থকা নাই নেকি? তই এইবোৰ কথা উলিয়াই নাথাকিবি আজিৰ পৰা দেই, বহুত বেয়া লাগে। মই মনে মনে থাকিম, কিন্তু তই শুনি ল, তোৰ সোনকালে বিয়া পাতি দিম। মই ছোৱালী চাই থৈছো। বিয়া? বিয়া? কাৰ বিয়া? তোৰ বিয়া, তোৰ বিয়া। এইখন ঘৰত ল'ৰা ছোৱালী জন্ম দিব নোৱাৰা তিৰোতা আজিলৈকে অহাই নাছিলে, এই প্ৰথম। গতিকে এক ঠিকনা লগাবই লাগিব। ঘৰখনৰ কাৰণে এইবোৰ অমংগল। হেৰা হেৰাকে তই এজনী প্ৰেমত ইমান বলিয়া হব নালাগে। তোক এজনী বেলেগ এজনী চাই আনি দিম, তাইতকে ভাল এজনীহে আনি দিম। তই সেইজনী প্ৰেমতে বলিয়া হব লাগিব, আৰু তই ল'ৰা ছোৱালীও পাব লাগিব। যি গছৰ ফল নালাগে সেই গছৰ ইমান আদৰ কেলে? মোৰ লগতে ভগৱানে কিয় এনেকুৱা কৰিলে? এটা সন্তানৰ কাৰণে কিমান যে উজাগৰি নিশা পাৰ কৰিছো, কিমান দুখ পাইছো মনত। হলেও কিয় ভগৱানে মোৰ কথা নুশুনে বাৰু? মায়ে আজি কোৱা কথাষাৰ সম্পূৰ্ণ ভুল বুলিও মই ক'ব নোৱাৰো, কিয়নো আমি সন্তান এটা আজিলৈকে জন্ম দিবই পৰা নাই। যদি আমি সন্তান এটা জন্ম নিদিওঁ, এইখন ঘৰৰ ভৱিষ্যত কি থাকিবগে? কিন্তু সেই বুলিয়েই মানুহজনৰ আজি বিয়াৰ কথা কৈ দিলে কেনেকে সহ্য কৰো মই? কেলে ইমান মন চন মাৰি আছা মই জানো তোমাক কেতিয়াবা কিবা কৈছো? মাৰ কথাষাৰকে ধৰি যদি তুমি এনেকে মন চন মাৰি থাকা, মই জানো শান্তি পাম? এতিয়া শান্তিটো ময়ো পোৱা নাই ন, কিন্তু মায়ে যে ক'লে আপোনাৰ আকৌ বিয়াৰ কথা। মায়েহে কৈছে বিয়াৰ কথা, মইতো বিয়া পাতিম বুলি কোৱা নাই ন। মোৰ এতিয়া বয়স সৰু হৈ থকা নাই নহয়, মই বুজি পাওঁ নহয় কি কৰিব লাগে নালাগে। কি হ'ল ল'ৰা, কি কথা কৈছ তই? ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিলো, তই এনেকে সিদ্ধান্ত ললে নহব। সিদ্ধান্ত মইহে ল'ম। মা নেখাওঁ বুলি কোৱা বস্তু এটা যেনেকে তই মোক জোৰ কৰি খুৱাব নোৱাৰ, সেই বিয়াও তেনেকে মোক পাতি দিব নোৱাৰ। মই বিয়া চিয়া নেপাতো। ইমান ভাল এজনী মানুহ এজনী থাকোতে মই এই মনত দুখ দিবলৈ আকৌ কেলে বিয়া পাতিব লাগে? কি কথা কৈছ তই এখন? তোক ঘৈণীয়ে ভিতৰত সোমোৱাই কলেহি আকৌ, ঘৈণীয়ে তোক বান্ধি থৈছে আকৌ, সেইকাৰণে তই ইমান দিনে আৰু এজনী আনিবলৈ মন কৰা নাই। তোৰো কি বাপেক হবলৈ মন নাযায় নি? মই জানো আপোনাৰ দেউতাক হবলৈ মন যায় নে নাযায়, কিন্তু কি কৰো কওক? মইতো জানি বুজি নিজে সন্তানৰ মাক নহওঁ বুলিতো নোহোৱাকে থকা নাই।
এতিয়া নহ'লে মই কি কৰোঁ? কোনগৰাকী নাৰীয়ে বিচাৰিব নিজৰ সন্তান এটা নোহোৱাটো? কোনোবাই তেওঁক মা বুলি নমতাটো বিচাৰে জানো কোনোবাই? সেইয়া তাইৰ মন যায়। অ' আই, তই বা আকৌ কি পাপ কৰি আহিলি? মোৰ ল'ৰাটোক সেই পাপৰ পৰা মুক্ত কৰাই। শুনকচোন, আপোনাৰ বিয়া পাতিবলৈ মন আছে নি? নাই। হ'লেও যদি আপোনাৰ বিয়া পাতিবলৈ মন আছে, হে কি সদায় এইকেইটা কথাই গাই থাকা? ক'লোৱে মই বিয়া পাতিবলৈ মন নাই তাৰপিছতো সেইকেইটা কথাই সদায় গাই থাকিব লাগে নেকি? আজিৰ পৰা যেন এইবোৰ কথা মই নুশুনো। ক'লেই হ'ব নি? মই চেহেৰা চায়ে গম পাওঁ। তোক যদি আৰু দুবাৰমান কওঁ নহয়, তই বিয়া পাতিবি। বোৱাৰী, অ' বোৱাৰী, তোৰ বিচনাত মই বহি ললোঁ আৰু। কোনজনী শাহুৱেকে বাৰু বোৱাৰীয়েকৰ বিচনাত বহে বাৰু? মই তোক নিজৰ ছোৱালী বুলি ভাবোঁ। তই এবাৰ মোলৈ চাচোন। মোৰনো বাৰু মৰিবলৈ আৰু কেইটা দিন আছে? তোৰ বাপেৰেও বাৰু মৰিবলৈ আৰু কেইটা দিন আছে? মৰাৰ আগতে জানো মোৰ ল'ৰাটোৰ ফালৰ পৰা নাতিপুতি এটা চাবলৈ মন নাযায় জানো? হে মা আপুনিয়ে কওকচোন, মইনো এতিয়া কি কৰোঁ? মইনো এতিয়া কেতিয়াকে সন্তানৰ মাতৃ হওঁ মই কেনেকৈ জানিম বাৰু? তই আৰু কৰিবলৈ কিটো আছে? বিয়া হোৱা ইমান বছৰ হ'ল, তোৰ কোলালে আৰু সন্তান আহিবলৈ সময় নাই আৰু। সেইকাৰণে ভাবিছোঁ সোণৰ বিয়াখন আকৌ পাতি দিওঁ বুলি ভাবিছোঁ। কিন্তু মা, আকৌ বিয়া পতাৰ পাছতো যদি সন্তান নহয়? তেনেকুৱা অমংগলীয়া কথা ক'বলৈ নাহিবি। তোৰ মুখত আৰু ভাল কথা এটা নোলায়, অকল অমংগলীয়া কথাবোৰে ওলায়। কেলে নহ'ব? হ'ব, তোৰ গাতহে কিবা দুখ আছে চাগে। আমাৰ সোণৰ গাত তেনেকুৱা দুখ নাই। যদি সঁচাই মোৰ গাতেই দুখ আছে, আপোনাৰ সোণৰ গাত দুখ নাই, তেতিয়াহ'লে পাতি দিয়ক, যাওক। আপোনাৰ সোণক বিয়া পাতি দিয়ক, যাওক। মই একো নকওঁ। হ'ব তেতিয়াহ'লে, তোৰ পৰা যেতিয়া ইংগিত পালোঁ সোণৰ একো আপত্তি নাই, মই তেতিয়াহ'লে সোণক কওঁগে আৰু বিয়া যোগাৰো কৰোঁগে। হেৰা, মাক কি ক'লা তুমি? মই সুধি আছো নহয়, কি ক'লা মাক তুমি? আপুনি যি শুনিছে তাকেই কৈছোঁ। মই মাৰ মুখত মোৰ বিয়াৰ কথা শুনিছোঁ। শুনিছে যদি হয়, মই আপোনাৰ বিয়াৰ কথা কৈছোঁ, মোৰ কোনো আপত্তি নাই। কি কথা ক'বলৈ আহিছা তুমি? হে অলপ দেৰি আগতে দেখোন তুমি মোৰ বিয়াৰ কথা শুনি পেলাই কান্দি আছিলা। এতিয়া তুমি এনেকুৱা কথা কেনেকৈ ক'ব পাৰিলা? মই বিয়া চিয়া নেপাতো। হেৰি শুনকচোন, আপুনি ভাবি চাওক, মায়েওতো ভাল চিন্তা কৰিয়ে কৈছে ন আপোনাক। আমাৰ যদি সন্তান এটা জন্ম নহয়, এই ঘৰ সংসাৰ, আমাৰ গোটেই মাটি বাৰীবোৰ কি হ'ব কওকচোন? আপুনিয়ে কওক। ঘৰ গুচি গোটেইখন বাঁহতল হ'বগৈ। সেই বুলি কি মই বিয়া পাতিব লাগে? অঁ, পাতিব লাগে। মানুহৰ নিজৰে ভৰসা নাই, আজি আছে কাইলৈ নাই। এইবোৰ আকৌ ঘৰৰ মাটি বাৰী এইবোৰ কথা চিন্তা কৰি কি মই আকৌ বিয়া পাতিব লাগে? মই নেপাতো দিছোঁ, নেপাতো। হেৰি শুনকচোন, আপুনি নাপাতো বুলি ক'লেও বিয়াখন মোৰ কাৰণে পাতিব লাগিব। মোৰ কি মন নাযায় নি সন্তান এটা কোলাত ল'বলৈ? মই মা হ'ব নোৱাৰিলোঁ কি হ'ল? আপুনিতো দেউতাক হ'ব পাৰিব। নাপাতো, মই বিয়া চিয়া নেপাতো। মই মোৰ শপত, আপুনি বিয়া পাতিবই লাগিব। কি হ'ল? খালী মুখখন লৈ আহিলি যে? ছাগলী বিচাৰি নাপালি নি? মা, ছাগলীকেইজনী ক'ত গ'ল জানো? আজি বিচাৰিয়ে নাপালোঁ। গোটেই পথাৰে পথাৰে বিচাৰিলোঁ, বাগানৰ ফালেও বিচাৰিলোঁ, ক'ত গ'ল ঠিকনা নাই দেই। বাঘেই খালে নেকি? সেই বুলি ক'লে নহ'ব নহয়। তই তোৰ কথা জানো নহয় মই। তই ছাগলী বিচাৰি ফুৰিছনে? তই কি কৰি আছ? তই মোৰ ইমান কষ্টৰ ভাত খাই থাকিলে নহ'ব দেই। তই বিয়া হ'ব লাগিব সোনকালে। তই সোনকালে বিয়া হ। মা, আপুনি ক'লে নহ'ব নহয়। মই এখন ঘৰত অকল আপোনাৰ কষ্টৰ খাই থকা নাই নহয়। দেউতাই কষ্ট কৰি থৈ আহিছে ন, দেউতাৰ কষ্টও খাইছোঁ মই। আৰু আপুনি ক'লে নহ'ব নহয় বিয়া সোমাওঁ বুলি। মই যদি কওঁ বিয়া নোসোমাওঁ বুলি? মুখে মুখে কথা নকবি। তোৰ মুখ ভাঙিম বুলি কৈছো নহয়, মই ভাঙিমেই। আপুনি মোৰ মুখ ভাঙিম বুলি কৈছে যেতিয়া ভাঙিবই, সেইটো মই গম পাওঁ। কাৰণ আপুনি মোৰ নিজৰ মা নহয় যে। আজি যদি মোৰ নিজৰ মা থাকিলহেঁতেন নহয়, মোক তেনেকৈ নক'লেহেঁতেন। সেইকাৰণে মোৰ বহুত খং উঠে দেউতালৈ। মা ঢুকাবলৈ পালে কি নাপালে, ইমান সৰু ছোৱালীজনী মই থাকোঁতে আকৌ এজনী বিয়া কৰাই লৈ আহিছে। আপোনাৰ কথা বতৰাবিলাকে মোক পলে পলে মনত পেলাই দিয়ে আপুনি যে মোৰ নিজৰ মা নহয়। তই এইবোৰ ডাইলগ নিদিবি দেই। তোৰ এইবোৰ কথা মই শুনিবলৈ নাই। তই ঠিকেই কৈছ, মই তোৰ মাৰে নহয়, মই তোৰ মাহী মাৰে হয়। গতিকে মই 2-6 দি দিবলৈ মই ভয় নকৰোঁ, গম পাইছ তই? উঠোঁতে শুওঁতে খাওঁতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনাৰ গালিকে শুনি শুনি ডাঙৰ হ'লোঁ। সৰুৰ পৰা ইমান গালি খাই খাই ডাঙৰ হৈছোঁ, আৰু এতিয়াতো মই সৰু ছোৱালী হৈ থকা নাই।
মই চব বুজি পাওঁ এতিয়াও আপুনি গালি দিবলৈ মোক এৰা নাই এইবোৰ গালি চালি শুনি মোৰ অকণো ভাল নালাগে যদি পাৰে কেতিয়াবা অকণমান মৰমত মাতি চাবচোন মই তেতিয়া আপোনাক মাহীমা নহয় নিজৰ মা বুলিয়ে ভাবিম কান্দি দেখুৱা বুলি আহিছে কান্দি দেখুৱালে নহ'ব নহয় মই তোক মৰম কৰিবলৈ নাই বাপেকে যিহে মৰম কৰে মই মৰম কৰিবলৈ নাই দেই মুঠতে এই সোনকালে বিয়া দিব লাগিব ল'ৰা এটা পাইছোঁ ল'ৰাটো আকৌ আগতে এজনী অনা অনা হ'লেও কি হ'ব আগৰজনী ভাগতো ল'ৰা ছোৱালী নাই ভালেই হ'ব দে এইক যদি তালৈকে গতাব পাৰোঁ ঠিকেই আছে